আমাৰ দুনায়ে দিনত হ'লে এনেকৈ এঘুমুঠি ভালকৈ মাৰি দিয়ে। মানে মিনিমাম 2 ঘণ্টামান যিদিনাখন মাৰি দিব টোপনি, এইয়া তাৰপিছত আৰু তাই ৰাতি সদায় বেণ্ড পাৰ্টি বজায়। ৰাতি আমি এওঁ যে ইমানেই খং উঠে দেউতাকৰ, দিনটো অফিচত থাকে, অকণো ৰেষ্ট ল'বলৈ নাপায়, আহি পেলাই এই গতি শুনো। এতিয়া যে দিনত শুই থাকে, ৰাতি তাই নুশুৱে। ৰাতি মানে কেইটা বজালৈকে আমাক যে জ্বালা দিয়ে। আৰু এই মানে জন্মৰ পৰাই এইটো প্ৰব্লেম, মানে কি প্ৰব্লেম নহয়, জন্মৰ পৰা মানে কি হয়, তাই দিনত অলপ শুই দিয়ে আৰু ৰাতি বেণ্ড পাৰ্টি বজায়। মানে আমাক চোৰকে আৰু ঘৰলৈ চোৰ আহে বুলি তাই ৰাতি নুশুৱে, সাৰ পাই থাকে। এতিয়া এইয়া টোপনি মাৰি আছে, তাইক উঠাই আছে কিন্তু তাই নুঠে। দেখিছানে? দিনত শুৱা ল'ৰা ছোৱালীবিলাকে ৰাতি এনেও নুশুৱে, এই বুলিয়ে নহয়, সদায় দিনত নুশুৱে। যিদিনাখন তাই দিনত শুই দিলে ৰাতি কেতিয়াও নুশুৱে মানে। আৰু দিনত নোশুৱাকৈও থাকিব নোৱাৰোঁ, যিমান উৎপাত কৰে নহয়, আমনি লাগি যায়গৈ নহয়। কিমান তাইৰ লগত খেলিম, বেলেগ একো কাম নহয়। সেইটো কাৰণে মই দিনতে শুৱাই থওঁ, জোৰ জবস্তি অকণমান শুৱাওঁ। আৰু ৰাতি দেউতাকৰ ইমান গালিকেইটা শুনো, দিনটো শুৱাই থবা ছোৱালী, ৰাতি নুশুৱে। দেউতাকে কেনেকুৱা আমনি কৰে, তাই নোশুৱা মানে আমিও শুব নোৱাৰোঁ। এইয়া